মানে আমি ডিসি স্যারে কোৱা মতে আমি ইয়াত আহিব দিলে যে আনতৰে ধান এইখিনি আছে ইয়াতে বজাৰত বিক্ৰী কৰি আছে কম দামত। আমাৰতো এনে ধানৰ ইয়াত মূল্য আছে 873 টকা, কিন্তু ইয়াত সিহঁতে 750 টকা 700 টকা 800 টকাত এনেকে বেপাৰীহঁতে লৈ যায়, লৈ সেইখিনি সিহঁতে ষ্টক কৰি বেলেগত কি কৰে। সেইকাৰণে ডিচি ছাৰে আমাক আহিব দিছে। আহি আমি ইয়াতে ধানখিনি গোটেইখিনি কোনো মানুহ নাই, কোনো ওনাৰ নাই, সেইখিনি আমি সেইকাৰণে ডিচি ছাৰে চিজ কৰিব দিলে। এৱাৰনেছতো আমাৰ এনে নটিচ বহুত দিয়া হৈছে, এৱাৰনেছ হৈছে গাঁৱে গাঁৱে আমাৰ বিলাকের লগত গাঁৱত গৈ গাঁও পঞ্চায়তৰ লগত এৱাৰনেছ কৰা হৈছে। সিহঁতে কৃষকে সেই ধানখিনি লৈ পিপিচি চেণ্টাৰত দিব। পিপিচি চেণ্টাৰত দিব। পিপিচি চেণ্টাৰত সিহঁতে 873 টকাকে দিলে উচিত মূল্য পাব, কিন্তু বাহিৰত বিক্ৰী কৰিলে সিহঁতে খেতিয়কে কম দাম পাব। সেইটো কাৰণে গভৰ্ণমেণ্টে খেতিয়কৰো লাভ হ'ব, আৰু এই ধানখিনি আমাৰ যেতিয়া এই ধানখিনি তাতে যাব, যোৱাৰ পিছত সেইখিনি ধান আমাৰ মিলিং হ'ব। মিলিং হোৱাৰ পিছত গভৰ্ণমেণ্টৰ এটা স্কিম আছে কি যে আমাৰ লোকাল ধান লোকালতে আকৌ দিব। এনে বাহিৰৰ পৰা ধান আনি আমাৰ এই যে ফেয়াৰ প্ৰাইচ সব ৰেচনৰ জৰিয়তে যে মানুহে পায় চাউল, তো বাহিৰৰ পৰা আনে এফচিআত ৰাখে, এইখিনি ধান কষ্ট বেছি পৰে, কিন্তু লোকাল ধান যদি লোকালত দিয়ে গভৰ্ণমেণ্টৰ অলপ কি হ'ব। আজি কাবাইতাৰী এইটো বজাৰত আমি জব্দ কৰিলো 71 বেগ ইনটেক্ট আছিল, সেইখিনি আমাৰ আৰু লুজ আছিল। গোটেইখিনি মিলি আমাৰ 32 কুইণ্টেল আছে ধান আমি জব্দ কৰিলো। এইখিনি আমি পিপিচিত দিম, আৰু যিখিনি মানুহৰ ধান সিহঁতে এইটো পিপিচিৰ পৰা উচিত মূল্য পাই যাব। 73 টকাতে সিহঁতে পাই যাব। সেই ধানখিনি এতিয়া তেওঁলোকে বজাৰ পাতি কৰি ৰাইজখিনি গুচি গৈছে। এতিয়া 2-4টা মানুহে কিছুমানে 5 বস্তা কিছুমানে 6 বস্তা কৰি কিনিছে, তেওঁলোকৰ উচিত মূল্য দিয়ে কিনিছে। তেওঁলোকক এতিয়া ধানখিনি চিজ কৰি লৈ যাই আছে। এতিয়া ধানখিনিৰ ব্যৱস্থা কি কৰিব, আৰু বজাৰত যদি ধান কিনা বেচা কৰিব চৰকাৰে নিদিয়ে, তেনেহ'লে জাননী মৰ্মে আঞ্চলিক পঞ্চায়তৰ দ্বাৰা হওক, য'ত বজাৰখন টেণ্ডাৰ হয় সেইবোৰ স্থানত নোটিচ কৰিব লাগে, বজাৰতো নোটিচ কৰিব লাগে, বজাৰত ধান বেচা কিনা নহ'ব বুলি। বা মই এজন নিজে লেচি আছিলোঁ আজিৰ বজাৰত, মোৰ ৰেভিনিউটো কি হ'ব? মইতো চৰকাৰক ৰেভিনিউ দিছোঁ, মোৰ যাতে ৰেভিনিউৰ ব্যৱস্থা কৰে চৰকাৰে। অৱগত নহয়, আমাক জনোৱা নাই, নজনা কৰি আমাক ৰেভিনিউত আমাৰ তাত বিক্ৰী কৰিছে, টেণ্ডাৰ দিছে। তাৰমানে উচিত মূল্য পায়ে কৃষকে বিক্ৰী কৰিছে, ইয়াতে কোনো জোৰ জুলুম কৰি কৰা নাই। কৃষকে আনে 1 মোন 2 মোনকৈ ধান ঠেকাত কৰি, বাকীখিনিতো ঘৰত খায় কৃষকে। যিখিনি অভাৰ ধান হয় সেইখিনিহে বজাৰত 1 মোন 2 মোনকৈ আনে। যেনে জলকীয়া নিমখ তেল কিনিব লাগে, সেইখিনিৰ কাৰণে বিক্ৰী কৰে, আৰু বিক্ৰী কৰি লগে লগে গুচি যায়। আৰু এই টকা যিকেইজন মানুহ কিনিছে এওঁলোকে ক্ষুদ্ৰ ব্যৱসায়, কিছুমানে 2 মোন ঘৰত খাব লৈছে, কিছুমানে 10 মোন কিনি পেলাই ছিদ্ধ কৰি চাউল বনাই এইখন বজাৰতে বিক্ৰী কৰে। তেওঁলোকে বাহিৰত ধানটো নিদিয়ে, যাৰ ফলত নাকি মোৰ বজাৰত এতিয়া বহুত ক্ষয়ক্ষতি হৈছে। আজি এইখিনি কাৰণে বহুত হুলস্থুল হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।